আপোনালোক সকলোৱে গম পায় এইবাৰ বিজেপিয়ে কিমান কষ্ট কৰি চৰকাৰ গঠন কৰিছে আৰু তেওঁলোকেও বুজি উঠিছে। তেওঁলোকে জনসাধাৰণক দেখুওৱা নাই আমি কিমান কষ্ট কৰিবলগীয়া হৈছে বুলি, কিন্তু তেওঁলোকে বুজি উঠিছে, ঠেকা ভালকৈয়ে খাইছে আৰু সেইকাৰণে তেওঁলোকে বুজি উঠি এতিয়া নিজক নিজে সংশোধন কৰিছে। ভাল লাগিছে, তেনেকৈ সংশোধন হ'লে সকলোৰে উন্নতি হ'ব, সকলোৰে ভাল হ'ব। কিন্তু মই আপোনালোকক কওঁ শুনক, সিদিনাখন মই এটা ভিডিঅ' দিছিলোঁ, পুৰহি দিনাখন মুখ্যমন্ত্ৰীয়ে বমি কৰিছে বুলি এনেকৈ দিছিলোঁ, পাপৰ প্ৰায়চিত্ৰ বুলি। মই আচলতে কথাটো বুজাবলৈ বিচাৰিছিলোঁ এই ধৰণে, মানে তেওঁলোকে যোৱাবাৰ নিজৰ ইচ্ছামতে, মুখ্যমন্ত্ৰী নিজ ইচ্ছামতে দেখিছিলে নহয় কিমান 2 নম্বৰী কৰিছিলে। নাই কৰা বুলি ক'ব নোৱাৰি, আপোনালোকে সকলোৱে গমেই পাইছে কৰিছেনে নাই। আৰু বহুলোকে ক'বলৈ ভয় কৰে আৰু বহুলোকে ক'বলৈ ভয় নকৰে। তাৰপিছত তেনেকুৱা এটা ওপৰত মই ভিডিঅ' প্ৰস্তুত কৰিলোঁ আৰু সেই প্ৰস্তুত কৰাৰ পিছত কোনোবা এজনে মোক দিছে, মই কমেণ্ট ডিলিট কৰা নাই। তেওঁলোকে কৈছে যে বাইদেউ আপুনি কিয় মানে মুখ্যমন্ত্ৰীক বেয়া পায়। মই এতিয়া কওঁ শুনকচোন, মুখ্যমন্ত্ৰীৰ মোৰ কোন কি হয়, মই তেওঁক কিয় বেয়া পাম? তেওঁ মোক কি পানী খোৱা পুখুৰীত বিহ ঢালিছে নেকি? নিশ্চয় ঢলা নাই। কিন্তু তেওঁ কূটনীতিখিনি বেয়া পাওঁ আৰু সেই কূটনীতিখিনি বেয়া পাওঁ কাৰণে তেওঁ যিখিনি কূটনীতি কৰে সেইখিনি আপোনালোকৰ মাজলৈ দাঙি ধৰোঁ। আৰু তাৰ বাদে মোৰ তেওঁৰ লগত বেয়া পাবলগীয়া একো নাই আৰু মোৰ ব্যক্তিগত কোনো আখেজ নাই। কিন্তু তেওঁৰ লগত আমাৰ জনসাধাৰণৰ ৰাইজৰ হকে যিখিনি আছে মই সেইখিনিৰ ওপৰতহে মই মাত মাতোঁ। তাৰ বাদে তেওঁৰ লগত মোৰ একো শত্ৰুতা নাই। তেওঁ যিমান যোৱা বছৰ মানে যোৱা 5 বছৰত তেওঁ যিমান দুৰ্নীতি কৰিছে, একে অভিলেখ ভংগ কৰি দিছে, কিন্তু বনাইছে হয় ক'ব লাগিব, একদম ব্ৰিজবিলাক কিন্তু তামাম বনাইছে। আৰু তেওঁক লাভ নহ'লে তেওঁ ব্ৰিজ বনাব নেকি? 3টা কনষ্ট্ৰাকশ্যনৰ তেওঁ হ'ল মালিক। এইবিলাক যে ব্ৰিজ চিজ বনাইছে এইবিলাক মালপত্ৰ ক'ৰ পৰা আনে বুলি ভাবে? মুখ্যমন্ত্ৰী নিজৰ তাৰ পৰাই আনে। গতিকে কিছুমান কথা জানি বুজি কথা ক'লে ভাল বা কমেণ্ট কৰিলে ভাল, মই সেইটোত বেয়া পোৱা নাই। কিন্তু মই উত্তৰটো দিছোঁ আৰু আপোনালোকক যে মই মুখ্যমন্ত্ৰীক বেয়া নাপাওঁ। তেওঁ বেয়া কাম কৰিলে মই তেওঁক সমালোচনা কৰোঁ, কথাখিনি সেইখিনিয়ে, তাকো মোৰ ব্যক্তিগত স্বাৰ্থ নহয়, ৰাজহুৱা স্বাৰ্থতহে। এতিয়া কথাটো হ'ল কি, আপোনালোকে সকলোৱে গম পায় পীযুষ হাজৰিকা দেৱে তেওঁ কি কৰিছে, মানে জাগীৰোড সমষ্টিত আপোনালোকে সকলোৱে গম পায়। কাগজ কল উঠাই মেলি সেইখন কি কৰিছে আৰু তাত আপোনালোকক মই সিদিনাখন কৈছোঁৱে, আকৌ সেইখিনি দোহাৰিবলৈ মোৰ ইচ্ছা নাই আৰু বহুত ক'লোঁ। তাৰ বাদে যি নেকি তেওঁলোকে উচ্ছেদ অভিযানৰ তিৱা জনগোষ্ঠীয় লোকসকলৰ ওচৰত যি কৰিছে সেইখিনি দেখিছে নহয়। তেওঁলোক একদম দিন ৰাত একেকাৰ কৰি পেলাই তেওঁলোকে কি কৰিছে, সকলোখিনি তেওঁলোকে যিমান যি পাৰে প্ৰতিবাদ কৰা, কিবা কৰা, তেওঁলোকৰ সংগঠন আছে, সেই সংগঠনৰ সেই মুৰব্বী জন্ম সিদিনাখন দেখুৱাইছিলোঁ। তেওঁকো মানে কি কৰিছে, তেওঁলোকেও মানে পৃথকে কিছুমান আন্দোলন কৰিছে বা একেলগেও তেওঁলোকে আন্দোলন কৰিছে। কৈছে নহয় একতাৰ শক্তি পৰম শক্তি, হয় নে নহয়? আৰু সেই একতাৰ শক্তিৰ কাৰণে তেওঁলোক আজি জিকিবলৈ বাধ্য হ'ল মানে তেওঁলোকৰ হাতৰ বস্তু, নিজৰ বস্তু নিজৰ হাততে থাকিব। আৰু পীযুষ হাজৰিকাৰ দেৱে তেওঁলোকৰ ওচৰত নেগুৰ পেলাবলৈ বাধ্য হ'ল। কিয় বাধ্য হ'ল বাৰু? তেওঁ হওক আৰু এজনৰ হওক, মই পিছৰ ভিডিঅ'টোত দিম বাৰু। কিন্তু সঁচাকৈ ভাল লাগিছে, মই পিছৰ ভিডিঅ'টোত দিম বুলি কৈছোঁ দেই সেইটো কথা। কেইজনমান বিধায়কৰ এতিয়া কাৰ্যকলাপ দেখি পেলাই বহুত ভাল লাগিছে। আৰু সিদিনাখন মুখ্যমন্ত্ৰীয়ে নিজে কৈছে মই পলিটিক্স বহুত কৰিলোঁ, কিন্তু এতিয়া আৰু সেই পলিটিক্স নকৰে। তেওঁ এতিয়া মানে কি, আগতে তেওঁ মানে পলিটিক্স কৰা নাছিলে, তেওঁ কূটনীতি কৰিছে, তেওঁ মুখতে ধৰা পৰে। আৰু তেওঁ এইবাৰ কৈছে যে মই আৰু পলিটিক্স নকৰোঁ, এতিয়া উন্নয়নৰ কথা চিন্তা কৰিব। নিশ্চয় তেওঁ এতিয়া ভাল কথাটোৱে চিন্তা কৰিব, কাৰণ এই 5 বছৰত, যোৱা 5 বছৰত তেওঁলোকে যিমান দুৰ্নীতি কৰিলে সেয়া RSSৰ হাতত হওক বা বিজেপিৰ ওপৰ মহলাৰ হাতত হওক, তেওঁলোকৰ তাত মজুত আছে আৰু সেইকাৰণে ঠেকা ভালকৈ খাইছে। আপোনালোকে ভাবিছে নেকি তেওঁলোকে এনেই জিকিছে বুলি ভাবিছে নেকি? বিজেপি দল জিকিছে এনেই জিকিছে বুলি ভাবিছে নেকি? কোনো এজন মুখ্যমন্ত্ৰী নাই এই মুখ্যমন্ত্ৰীজনৰ নিচিনা। তেওঁ ইমান কষ্ট কৰিব পাৰে, দিন ৰাত একেকাৰ কৰিব পাৰে। এই কথাটো মই মানে আগতেও কৈছোঁ আৰু এতিয়াও কৈছোঁ। আগৰ যিমান আমি ভোট দিয়াৰ পৰা যিমান মুখ্যমন্ত্ৰীক দেখিছোঁ না, প্ৰফুল্ল কুমাৰ মহন্ত হওক বা তৰুণ গগৈদেৱ হওক বা হিতেশ্বৰ শইকীয়াৰ দিনত আমি কৰা নাই,
এইখিনিকে ক'লোঁ। বা সৰ্বানন্দ সোণোৱালৰ দিনতো পাইছোঁ, তেওঁৰ লগতো এই ৩-৪জন মুখ্যমন্ত্ৰীৰ ভিতৰত একদম সৰ্বশ্ৰেষ্ঠ হ'ল কি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। কিয় ক'লোঁ জানেনে? তেওঁ কোনো ধনী দুখীয়া মিয়া বঙাল কিবা কিবি একো নাই, মুঠতে মানে কি কৰে, গাৰ গোন্ধ যি নহওক কিয় তেওঁ সকলোকে একেকাৰ কৰি সাৱটি ধৰি মানে তেওঁ আলু হৈ যাব পাৰে। গতিকে তেওঁ নিজিকাৰ কোনো কথাই নাই। যিমানে গালি নাপাৰক, যিমানে যি নকৰক কিয়, মুখ্যমন্ত্ৰী সেই গুণটোৰ কাৰণে তেওঁ আকৌ জিকিছে। আৰু তেওঁ দলীয় কৰ্মীসকলেও যিমান ২ নম্বৰী নকৰক কিয় তেওঁ সেইখিনি ঢাকচাল মাৰি ৰাখিছিলে আৰু গমেই পাইছে আৰু। কিন্তু ইলেকশ্যনৰ সময়ত তেওঁলোকৰ হৈও মানে তেওঁ লাগি কৰি জিকাই দিছিলে। আৰু এইবাৰ কিন্তু মুখ্যমন্ত্ৰীৰ হাতত সেই বাঘজৰীডাল নাথাকে, মানে হেৰি দিয়া বাঘজৰীডাল নাথাকে, কি বুলি কয়, মন্ত্ৰিত্ব দিয়া বাঘজৰীডাল নাথাকে। আৰু সেইটো আজিৰ পৰা 2 দিনৰ আগত আহিছিলে, আমাৰ বৰবাৰীত আছে নহয় RSSৰ হেড অফিচটো, তাত আহিছিলে, মুখ্যমন্ত্ৰীও আহিছিলে বাৰু। মই তাত যোৱা নাই, মানে বজাৰ কৰিব যাওঁতে মই দেখিছিলোঁ, নাই সোমোৱা। গতিকে তেওঁলোকৰ আলোচনা বিলোচনা হৈ গ'ল। আৰু এতিয়া মানে মেইন কথাটো হ'ল কি, মই বহুখিনি কথা কৈ দিলোঁ, আপোনালোকে বেয়া নাপাব দেই। মানে কি হৈছে, পীযুষ হাজৰিকাদেৱে যিখিনি কথা কৈছিলে তেওঁলোকক উচ্ছেদ কৰা হ'ব, সিদিনাখন দেখিছিলে নহয়, মই এটা ভিডিঅ'ত দিছিলোঁ, পুলিচৰ ধমকি দিছিলে। সেই হেৰি কি বুলি কয়, সংগঠনটোৰ মুৰব্বীজনক ধৰি নিয়াৰ পুলিচৰ ধমকি দিছিলে যে সকলোকে এৰেষ্ট কৰিম বুলি। কিন্তু সেই পীযুষ হাজৰিকাই এতিয়া শপত খাবলৈ বাধ্য হৈছে, শপত খাইছে, তেওঁ প্ৰতিশ্ৰুতি দিছে। আৰু সেই ৰেকৰ্ডিংটো মই আপোনালোকৰ ওচৰত লগাই দিম। তেওঁ মা কামাখ্যা শপত খাইছে, তাৰপিছতে কি দেওশাল মন্দিৰৰ শপত খাইছে, তেওঁ ল'ৰা ছোৱালী শপত খাইছে। গতিকে বহুত ভাল লাগিছে। দেশৰ হকে জনসাধাৰণৰ হকে কাম কৰক, নিশ্চয় তেওঁলোকক ভগৱানে চকু মেলি চাব। আৰু সেই উঠি অহা কণমানিকেইটাকো তেওঁলোকৰ ভৱিষ্যত উজ্জ্বল হ'ব। আৰু যিয়ে নহওক, মানে সেই কথাটো শুনি পেলাই মোৰ বহুত ভাল লাগিলে। কিন্তু তাৰ আগতে যিজন মুখ্যমন্ত্ৰীয়ে নেকি মানে কৈছিলে কিছু কথা, সেইখিনি কথা আপোনালোকক মই পটককৈ এবাৰ দেখাই লওঁ ৰ'বচোন। মানে কিছুমানে হয়তো পাহৰি যাব পাৰে, নহয় জানো? গতিকে আপোনালোকক অকণ মই দেখাই লওঁ। ভিডিঅ' ৰেকৰ্ডিং কৰি লৈ লওক। যিমান চৰকাৰী ভূমিত বাস কৰি থকা লোক আছে সকলোকে মেডি পট্টা বিজেপি দলে হাতত তুলি দিছে। আমাক মাটিৰ অধিকাৰ লাগিবই, লাগিবনে নাই? আৰু ৰাইজ বিজেপি দলে আৰু মই আপোনালোকক প্ৰতিশ্ৰুতি দিছো, মই যদি মাটি কিনা বেচা কৰিব খোজো 15ৰ পৰা 30 দিনৰ ভিতৰত SDCয়ে পাৰ্মিশ্যন দিব লাগিবই, দিব লাগিবই। এতিয়া মই আপোনালোকক দেখাবলৈ আহিছোঁ আমাৰ কঠীয়াখিনিৰ অৱস্থা। আপোনালোকক মই এনেই প্ৰথম এপাক ঘূৰোঁতেহে দিছিলোঁ ভিডিঅ'টো, আৰু এতিয়া তাৰ পাছত আমাৰ কঠীয়াখিনি কি অৱস্থা কৰি থৈ গ'ল চাওক এবাৰ। এয়া চাওক, দেখা পাইছেনে? এয়া তুলিব পৰা অৱস্থাত নাই। কিমান কেনেকৈ খান্দি থৈ গৈছে, কেনেকৈ কঠীয়াখিনি অৱস্থা কৰি থৈ গৈছে এবাৰ চাওক। আৰু তাৰ পাছত আপোনালোকে আপোনালোকৰ ফালৰ পৰা মন্তব্য আগবঢ়াওক। এয়া চাওক, আমিতো কোৱা নাছিলোঁ কোনোদিন মাটি এৰি নিদিওঁ বুলি, অকল আজিৰ সময়খিনি বিচাৰিছিলোঁ মই আপোনাক। এয়া চাওকচোন, এয়া চাওক, সকলোৱে জানে যে আমি খেতিৰ ওপৰত নিৰ্ভৰশীল আমাৰ পৰিয়ালটো। আৰু আজি আপোনালোকে চাই কি ক'ব আপোনালোকৰ ফালৰ পৰা একাষাৰ যদি সকলোৱে কয় তেতিয়া ভাল লাগিব শুনি। যিহেতু কালি ৰাতিয়ে আমি কথা তুলি আছিলোঁ মাক জীয়েক 3জনীয়ে, সকলোৱে হয়তো যিসকলে ভিডিঅ'ত চাইছে সেইসকলে দেখা পাইছে। আৰু আজি এই অৱস্থা, প্ৰথমতে এপাক ঘূৰাওঁতে আমি কৈছিলোঁ, তেতিয়া ৰখাইছিলোঁ, তাৰ পাছতে আমি ঘৰলৈ যোৱাৰ পাছত এই অৱস্থা কৰিলে কঠীয়াৰ। চাওক
ক'ব নেকি বা কওক কেইডোখৰতে এইফালে দেউতা খেতিয়কৰ নিষ্ঠা নাই বুলি কয়। এতিয়া খেতিয়কৰ এনেকুৱা বিলৈ হৈছে, খেতিয়কৰ এনেকুৱা বিলৈ হৈছে, আমি কোৱাৰ পিছতো SDC কোৱাৰ পিছতো এনেকুৱা কৰি পেলালে, গোটেই অৱস্থা নাইকিয়া কৰি পেলালে। আমি কৈ থৈ ঘৰলৈ গুচি গ'লো ভাত খাবলৈ, তাৰপিছত এনেকুৱা পিছত আহি পেলাই এনেকৈ ভাঙি গোটেই হাল বাই থৈ গুচি গ'ল, জেচিবি লগাই পেলাই। আপোনালোকে দেখিলে নিশ্চয়। তাৰপিছত আহিলোঁ, এতিয়া যেতিয়া নেকি সেইখিনি কথা তেনেকৈ কৈছে, তেওঁ মানে হেৰিত মেডিয়া আগত দিলেও নহ'ব, হয়নে নহয়? কিন্তু তাৰ মানুহ আকুৰগোজ, তাৰ মানুহে কি কৰিছে, তেওঁ মানে ফোন কৰিছে PA লগত, ফোন কৰি পেলাই PA গৈছিলে চাগে তাত কোনোবা হেৰি, তাৰপিছত ফোন কৰিছে, ফোন কৰি সেই কল গোটেই জনসাধাৰণক শুনাইছে, তিৱা জনগোষ্ঠীয় লোকসকলক শুনাইছে, আৰু তেওঁলোকে বহুত বহুত ভাল পাইছে। গতিকে মোৰ ফালৰ পৰাও পীযুষ হাজৰিকাদেৱলৈ বহুত বহুত ধন্যবাদ মানে যাচিছোঁ, আৰু তেওঁ ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ দেই। আপোনালোকে মোক গালি দিয়ে কিবা দিয়ে মই নাজানো, ৭-৭ হ'লেও যদি ভাল কাম কৰে মই তেওঁলোকক সদায় ভাল বুলিয়ে ক'ম। গতিকে বন্ধু বান্ধৱীসকল, আপোনালোকে চাই লওক পীযুষ হাজৰিকাৰ দেৱে কি ধৰণে কথাখিনি কৈছে। ছাৰ দেওশাল বাবাৰ শপত খাইছোঁ, মা বৈষ্ণো দেৱীৰ শপত খাইছোঁ, কামাখ্যা মাৰ শপত খাইছোঁ, ল'ৰা ছোৱালীৰ শপত খাইছোঁ। ছাৰ হেল্ল', তিৱা মানুহৰ লগত কাজিয়া কৰি, তিৱা মানুহৰ বেয়া কৰি মই ৰাজনীতি নকৰোঁ দেই। গম পাইছোঁ ছাৰ। আমাৰ ফালৰ পৰা এটা অনুৰোধ আছে, গোটেই ৰাইজে লাউড স্পীকাৰ দি শুনি আছে ছাৰ। মানে আমাৰ ৰাইজে বিচাৰিছে ছাৰ, DC বাইদেউৰ ফালৰ পৰা এখন ৰিটেন দি দিলে আমাৰ ডিচিয়ে লিখি দিব, তাতে আমি কোনো ধৰণৰ এক্টিভিটি নকৰোঁ। হয় ছাৰ, আমি মানে অহাকালিলৈকে এই ৰিটেনটো পাম বুলিকে আশা কৰিছোঁ ছাৰ। আজিয়ে দি দিম। আজিয়ে ছাৰ, ঠিক আছে ছাৰ, হ'ব। ঠিক আছে ছাৰ, হ'ব ছাৰ। বুজি থাকিব নালাগে, মই মানুহখিনিৰ অন্যায় কেতিয়াও বিচৰাই নাই, নিবিচাৰোঁ। ঠিক আছে ছাৰ, হ'ব ছাৰ, হ'ব। ডিচিয়ে আজি আবেলিৰ ভিতৰত লিখি দিব, কোনোবাই গৈ লৈ আহিলে হ'ল। ঠিক আছে ছাৰ, তাতে কোনো ধৰণৰ আৰু এক্টিভিটি আমি নকৰোঁ। ঠিক আছে ছাৰ, হ'ব ছাৰ, একেবাৰে নালাগে। ঠিক আছে ছাৰ, হ'ব ছাৰ, সেইটো হ'লে আমি ৰাইজে ভাল পাম ছাৰ। হয় ছাৰ, হয়, বুজিব নালাগে হা, গোটেইখিনি নিজৰ মানুহ ঘৰৰ মানুহ। ঠিক আছে ছাৰ, হ'ব ডিচিয়ে লিখি দিব যে তাতে কোনো ধৰণৰ এক্টিভিটি আমি নকৰোঁ। ঠিক আছে ছাৰ, হ'ব। মানে অনিৰ্দিষ্ট কাললৈ ছাৰ, অনিৰ্দিষ্ট কাললৈ এই বস্তুটো যাতে আৰু এতিয়াও নহয়। ঠিক আছে, ঠিক ঠিক আছে। নহয় এনেকুৱা মই কৈছোঁ নহয়, মোৰ এটা ভাল মন আছিলে, মানুহখিনিৰ লগত কথা পাতিছিলোঁ হয় যে এইখিনি আমি ফৰেষ্ট নন ফৰেষ্ট কৰিলোঁ, মানুহখিনিক মাটি ভগাই দিওঁ। হয় ছাৰ, তেতিয়া মোক কথাটো তেনেকৈ কোৱা নহৈছিলে, মোক মানি লৈছিলে মানুহখিনিয়ে, হয় সেইকাৰণে আমি আগবাঢ়িছিলোঁ। মোৰতো বেয়া মন নাই ন, হয় ছাৰ, হয় বেয়া মন কেতিয়াও নাছিল, বেয়া মন কেতিয়াও নাই। ছাৰ, হ'ব হ'ব ছাৰ, হ'ব। গতিকে আন্দোলনটো বন্ধ কৰি দিয়া, মই ডিচিয়ে লিখি দিব আজি আবেলি নহ'লে কালিৰ ভিতৰত। মইতো কালি গৈ পাম, হয় ছাৰ, মই দিল্লীত আছোঁ, মই কালি গৈ পাম। হয় হ'ব, ঠিক আছে ছাৰ, হ'ব। মই কালি ৰাতি মোৰ হাতত লিখি পেলাই মোৰ হাততে দি দিম। ঠিক আছে ছাৰ, হ'ব। ডিচিয়ে লিখি দিব, কালি ৰাতি আবেলি 6টাত জাগিৰোড আইপিত মোৰ হাততে দি দিম। ঠিক আছে ছাৰ, হ'ব। চব মানুহ আহিব নালাগে, 20জন মানুহ আহিলে। ঠিক আছে ছাৰ, হ'ব। চব মানুহ আহিলে হুলস্থুল হয়, ঠিক আছে, এইবিলাক কাজিয়া হয়। 20জন মানুহ কালি 6টাৰ পৰা 7টাত জাগিৰোড আইপিত থাকিবা, হয় ডিচু আহিব, ডিচিয়ে এখন লিখি দি দিব। ঠিক আছে ছাৰ, হ'ব। হ'ব, এতিয়া বেষ্ট, মই থাকি দি দিওঁ। ঠিক আছে ছাৰ, হ'ব। হ'ব, হ'ব। চবে শুনি আছেনে? কোনো ধৰণৰ গণ্ডগোল নকৰিব আৰু দেই, মই হাত জোৰ কৰিছোঁ হা। ঠিক আছে ছাৰ, হ'ব। গোটেইখিনি নিজৰ মানুহ, মই কিয় কাজিয়া কৰিম দেই, মনটোৱে বেয়া লাগি আছে। হ'ব, ঠিক আছে, হ'ব ছাৰ। ঠিক আছে, SP ছাৰ। আপোনালোকে নিশ্চয় শুনিলে তেওঁ কি সুন্দৰকৈ কথাখিনি কৈছে, নহয় জানো? আৰু এইখিনি কোৱাৰ পিছত তাত যদি আকৌ উচ্ছেদ কৰিবলৈ যায় তেন্তে হ'লেতো আকৌ জ্বলন হ'বই, তেতিয়াতো আকৌ ৰঞ্জনে ফালিবই, নহয় জানো? গতিকে এতিয়া আপোনালোকৰ পৰা লৈছোঁ বিদায়, বাই বাই।